থাকিল। মই আছোঁ মৰাণজানত, চৰাইদেউ জিলাৰ এটা ভিতৰুৱা অঞ্চল। যিহেতু ইয়াতেই মৰাণজান সূৰুযমুখী কৃষি গোটে খেতি কৰিছে, যিহেতু আলু খেতি আৰু বিভিন্ন ইয়াত তেখেতসকল খেতি কৰিছে মহিলা গোটে। কিন্তু এই বছৰ তেখেতসকলে যিটো ভাবিছিলে ঠিক তেনেধৰণে খেতি ইমান ভাল হোৱা নাই, যিহেতু বতৰৰ প্ৰতিকূল অৱস্থা। এই 2 এজাক বৰষুণৰ ফলতে আলুৰ তলি সমগ্ৰ বুৰি গ'ল, যাৰ কাৰণে আলু সময়ৰ পূৰ্বে খান্দিবলগীয়া হৈছে। আৰু তাৰ ভিতৰতো যথেষ্ট আলু ইয়াত বেয়া হৈছে। মই কেমেৰামেনক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এইটো হ'ল তেখেতৰ কৃষি থলী, য'ত আলু খেতি কৰিছিল তেখেতসকলে। যথেষ্ট ভালেই হৈছিলে, কিন্তু আজি এতিয়া খান্দিছে যদিও গোটেই পানী জলময় অৱস্থা, গতিকে খান্দিবলৈ বাধ্য হ'ল সময়ৰ পূৰ্বে। কিন্তু কিছু আলু ওলাইছে। ইয়াৰ পিছত আৰু কৃষি কিছুমান আছে, মই এইফালেও দেখাবলৈ বিচাৰিছোঁ। এইটো আমাৰ ওচৰত আছে বাইদেউ এগৰাকী, আমাৰ সূৰুযমুখী গোটৰ। বাইদেউ, আপুনি ক'ব নেকি কি কি খেতি কৰিছিলে? ধন্যবাদ নিউজ প্লাছৰ কৰ্মকৰ্তালৈ। আপোনালৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি মৰাণজান এই এলেকাটোত মানে কেইগৰাকীমান উদীয়মান আমাৰ যি মহিলা আছে, যুৱক আছে, তেওঁলোকৰ লগত হঠাতে এদিন আলোচনা হ'ল যে আমি এনেধৰণে এটা কাৰ্যসূচী ল'ব পাৰোঁ, এটি কৃষি গোট খুলি আমাৰ অঞ্চলটোক অন্ততঃ কৃষি ক্ষেত্ৰতেই নহয়, আমি বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আগবাঢ়ি যোৱাৰ এটা প্ৰয়াস কৰিছোঁ। প্ৰথম পদক্ষেপ হিচাপে আমি এই কৃষি কাৰ্যত হাত দিছোঁ। আমাৰ প্ৰথম আমি কৰিলোঁ আলু খেতি আৰু লিমচি, তাৰপিছত ঘেঁহু খেতি আমি কৰিছোঁ। আৰু এই ধৰণে খেতি কৰি আমি আমাৰ অঞ্চলটোক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছোঁ। আৰু আমি যি ধৰণে ভাবিছিলোঁ সেইধৰণে আমাৰ খেতি ভাল নহ'ল। অতিপাত বৰষুণৰ ফলত আমাৰ কৃষি মানে ফলপ্ৰসূ ধৰণে নহ'ল। গতিকে যদিও আমি এনেধৰণে ইমানখিনি আমি কৰিছোঁ বা আমি পাবলৈ সক্ষম হৈছোঁ, তথাপিতো আমি প্ৰচেষ্টা অব্যাহত ৰাখিম আৰু আমি দীঘলীয়া ভিত্তিত, বহল ভিত্তিত কৃষি কাৰ্য কৰিম। আমাৰ মাজত আমাৰ সম্পাদক আছে বিনোদ ফুকন, তেখেতে গোটেই কৃষি কাৰ্যটোৰ সম্পৰ্কে বা কৃষি গৱেষণা কেন্দ্ৰৰ লগত আমি কেনেধৰণে যোগাযোগ কৰিছোঁ আৰু ইতিমধ্যে আমি মাছৰুমৰ এটা প্ৰশিক্ষণো ল'লোঁ। আমি সেই সম্পৰ্কে কেনেধৰণে আগবাঢ়ি যাম, তেওঁৰ মানে গুৰু দায়িত্ব আছে বা তেওঁ আমাক যথেষ্টখিনি আগবঢ়াই নিয়াত মূল ভূমিকা বিনোদ ফুকনে লৈছে। গতিকে বিনোদ ফুকনক মই এই সম্পৰ্কে কিছু কথা ক'বৰ কাৰণে জনাইছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল বাইদেউলৈ। তেখেতে কৈছে যে লিচি, এইটো কি খেতি বুলি কৈছিলে? লিমচি। মই কেমেৰামেনক দেখাবলৈ অনুৰোধ কৰিছোঁ। এইটো লিমচি খেতি বুলি কয়। অৱশ্যে এইটো পুৰঠ নাই হোৱা, নহয়, ইয়াত যথেষ্ট সময় আছে এতিয়াও, কিন্তু বতৰৰ কাৰণে অকণমান বেয়া হৈছে। আৰু যিহেতু তেখেতসকলে এইবাৰ প্ৰথম এই খেতিটো হাতত লৈছে, পৰৱৰ্তী সময়ত হয়তো ইয়াতকৈ আৰু উন্নত হ'ব। আমাৰ ওচৰত আছে সম্পাদক বিনোদ ফুকন। আপুনি কওকচোন যে এই খেতিটোৰ সম্পৰ্কত আপোনালোকে কেনেকুৱা পদক্ষেপ লৈ পিনে ভৱিষ্যতলৈ কি পৰিকল্পনা আছে? ভৱিষ্যতলৈ এটাই কৰিব বিচাৰিছোঁ, আমি এই ওচৰ চুবুৰীয়া মহিলাসকল লগত যুৱক এনেকৈ আগবাঢ়ি যোৱা মানে লগতে আপোনালোকে মাছৰুম খেতি কৰাৰ কথা কৈছে, এইটো কেনেধৰণে? মাছৰুম খেতিটো আমি কেইবিধৰ পৰা কৃষি হিচাপে প্ৰশিক্ষণ লৈ এতিয়া এইটো কেতিয়াৰ পৰা আৰম্ভ কৰিব আৰু কেতিয়া পুৰঠ হ'ব আৰু ৰাইজক কেতিয়া খাবলৈ সুবিধা পাব? হেৰিটো চলিয়ে আছে আমাৰ। খোৱাৰ উপযোগী হৈছে। আপোনালোকে ইয়াত আলু খেতি এবাৰ কৰিলে, আৰু এইটো কি বুলি কৈছিলে? লিমচি খেতি, আৰু সেইফালেও খেতি আছে। এইটো কি খেতি বুলি কয়? এইটো ঘেঁহু লগালে। মই কেমেৰামেন মই অনুৰোধ জনাইছোঁ, ঘেঁহু খেতি আমি দেখাম। তাৰ পূৰ্বে আলু, যিহেতু ইয়াত মহিলাসকলে আলু খান্দি আছে, এই আলু খান্দি থকাটো দেখাবলৈ মই অনুৰোধ জনাইছোঁ। এই আলু খান্দি আছে মহিলাসকলে, আলু ওলাইছে, কিন্তু তেখেতসকলে বিচৰা ধৰণে আশানুৰূপ আলু পোৱা নাই। এই আলু মই ইয়াতে মহিলা আছে, আপোনালোকে কওকচোন কেনেকুৱা হ'ল খেতি এবাৰ? খেতি আমাৰ বতৰৰ অৱস্থা দেখিছে নহয়, বৰষুণৰ ফলত আমাৰ মানে যিমানখিনি পাবলগীয়া বুলি আশা কৰিছিলোঁ সিমানখিনি আমাৰ ফল নধৰিলে। তথাপিতো আমি মন ভাঙি দিয়া নাই। অহা বছৰলৈ ইয়াতকৈ যেন বেছিকৈ আমাৰ মৰাণজান সূৰুযমুখী কৃষি গোটে আগবাঢ়ি যাব পাৰোঁ, সেইটোৱে। আৰু ইয়াতকৈ আৰু আপোনালোকে কিছুমান কাৰ্যসূচী লৈছে, এনেকৈ মাছৰুম লৈছে, এইফালে আপোনালোকে এইটো কি খেতি আছে, ঘেঁহু খেতি কৰিছে, গোটেইখিনি আৰু কি আছে? আৰু পৰিকল্পনা মানে আছে আৰু আমাৰ ওচৰতে মানে আচাৰ সম্পৰ্কেও আমি এটি ট্ৰেইনিং মানে ল'ম বুলি ভাবিছোঁ। আচাৰ আৰু মাছৰুম খেতিৰ কাৰণেতো আমি কেভিকে পৰা ট্ৰেইনিং ল'লোঁ। ধন্যবাদ থাকিল।
এয়া তেখেতসকলে আলু খেতি কৰিলে আলু খেতিৰ লগতে ঘেঁহু খেতি আছে ইয়াতে দেখাবলৈ মই অনুৰোধ জনাইছোঁ যিহেতু বতৰ একেবাৰে অৱস্থাটো বেয়া হ'ল এবাৰ তেখেতসকলে বতৰ লৈ পেলাই এবাৰ যথেষ্ট লষ্ট হৈছে বুলি কৈছে কিন্তু কিমান লষ্ট হৈছে তেখেতসকলে জানে কি হয় এইটো হ'ল ঘেঁহু গতিকে এই হ'ল এই মৰাণজান সৰুজমুখী কৃষি গোটৰ এয়া কৃষি কাৰ্য আমি ভাবিছোঁ এই গোটে যথেষ্ট ভাল কামেই কৰিছে কিন্তু বতৰৰ অৱস্থাৰ কাৰণে তেখেত পিছে গৈ আমি আশা ৰাখিছোঁ অনাগত দিনত এই গোটে আৰু কৃষিৰ ক্ষেত্ৰত আগবাঢ়ি যাওক স্বাৱলম্বী হওক আৰু তেখেতসকলৰ লগতে আৰু অন্যান্যজনকো যাতে এই কৃষি যোগানেৰে আমাৰ গাঁওখন অৰ্থাৎ আমাৰ কৃষি আমাৰ বজাৰ আমাৰ এই শ্লোগানটো যাতে পৰিপূৰ্ণ কৰিব পাৰে তালৈ আশা থাকিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত